মোৰ ল'ৰা হোৱাৰ পাছতো মোৰ টেবলেট খুৱাই দুটা বাচ্চা মিছকেৰেজ কৰোৱাইছিল আৰু যেতিয়া দিল্লীত যাওঁ তেতিয়া 2 মাহৰ প্ৰেগনেন্ট আছিলোঁ তেতিয়াও সেই টেবলেট খুৱাবলৈ লৈছিল তাৰপিছত টেবলেট নাখাওঁ আৰু সেই পইচা নিদিয়াৰ কাৰণে এনেকুৱা মোক তাতে মাৰপিট কৰি থৈ গুচি আহে। মোৰ নাম নুৰজাহান বেগম, মোৰ ঘৰ লখিমপুৰ, মোৰ বিয়া হৈছিল ৰঙিয়া বুনগাঁও চামচুৱাৰ আৰু পুতক মতিউল্লাহ আলীৰ লগতে 2016 চনতে 10 নৱেম্বৰ তাৰিখে হৈছিল। বিয়াৰ 3 মাহৰ পাছৰ পৰাই মোৰ অত্যাচাৰ আৰম্ভ হ'ল। যৌতুকৰ কাৰণে পইচা টকা ডিমাণ্ড কৰে, সেনেকুৱা কৰি পেলাই মাৰপিট কৰে তেওঁলোক। তাৰপিছত ঘৰৰ মানুহ চব লগাই দিয়ে, হাজবেণ্ডে মাৰে, টকাও ডিমাণ্ড কৰে, সেইটো চব দিছোঁ। এতিয়া মোৰ ল'ৰাজনো 8 বছৰ এটা আছে, মই প্ৰেগনেণ্ট আছোঁ 7 মাহৰ। এতিয়া মোৰ ল'ৰাজনক দেখুৱাবলৈ কাৰণে এমছত গৈছিলোঁ, সেই 19 জুলাই তাৰিখে গৈছিলোঁ। তাৰপিছত তাতে মোক মাৰপিট কৰি সিহঁতে পইচা ডিমাণ্ড কৰি পেলাই থৈ আহে। সিহঁতে কি কৰিছে, ছোৱালী এজনী চাই পেলাই বিয়া পাতিব ওলাইছে। যেতিয়া গম পালোঁ বিয়া পাতিব ওলাইছে তেতিয়া এই ছোৱালীজনীক বিয়া পাতিবলৈ ওলাইছে। যেতিয়া মই গম পালোঁ, তাৰপিছতে গম পাওঁতে মই সেইদিনা গুচি আহিলোঁ 30 তাৰিখে আহি যেতিয়া মই ৰঙিয়াত 12টামান বজাত নামি ডাইৰেক্ট সিহঁতৰ ঘৰতে গৈছোঁ। সিহঁতৰ ঘৰত যাওঁতে শাহুৰিহঁতে নন্দেকৰ গিৰিয়েকে মোক মাৰপিট কৰি পেলাই ঘৰৰ পৰা খেদি দিয়ে। তেতিয়া খেদি দিয়াৰ পৰা মই থানাত আহোঁ, থানাতো এজাহাৰ এটা দিওঁ। তেতিয়া থানালৈ মোক লগতে লৈ যায়। তাৰপাছত আকৌ তাতো সোমাব নিদিয়ে, সিহঁতে আকৌ লগত লৈ আহে। কোনো ধৰণৰ একশ্যনে লোৱা নাই সিদিনাৰ পৰা। তাৰপিছত মই সেনেকুৱা মাৰপিট খালোঁ। তাৰপিছত সেনেকুৱাতে মোৰ অৱস্থা বেয়া হৈ গ'ল। তাৰপিছত মই লখিমপুৰ গ'লোঁ, তাতে 3 দিন এডমিট হৈ গ'লোঁ। তাতে এডমিট হৈ তাৰপাছত আৰু আহিছোঁ ছাৰহঁতে কোনো ধৰণৰ একশ্যন লোৱা নাই। SP ছাৰ গুৱাহাটী আমিনগাঁও যোনটো SP ছাৰ আছে, SP ছাৰকো কৈছোঁ। তাৰপিছত SP ছাৰো ফোন কৰি মোৰ ওচৰতে ইয়াতে ৰঙিয়া থানাতে ফোন কৰি কৈছে। তথাপিও সেই SP ছাৰৰ কথা শুনি পেলাই সিহঁতে কোনো ধৰণৰ একশ্যন লোৱা নাই। আৰু ছোৱালীজনী যোনদিনা বিয়া পাতে সেইদিনাও ছাৰক আমি জনাইছোঁ, ছাৰেও মানে কৈছে কি সেইটো আমি একশ্যন ল'ব নোৱাৰোঁ বুলি কৈছে। আজি 30 তাৰিখৰ পৰা মই ঘূৰি আছোঁ এনেকুৱা অৱস্থাতে। মোক ডক্টৰে বেড ৰেষ্ট কৰিব দিছে, মই কিন্তু বেড ৰেষ্ট কৰিব পৰা নাই। একদম সিদিনাৰ পৰা ঘূৰি আছোঁ, কিন্তু পুলিচে প্ৰশাসনে কোনো ধৰণৰ মোৰ হৈ কোনো ধৰণৰ একশ্যন লোৱা নাই। সিহঁতে চৰকাৰে CM ছাৰৰ পৰা মোক বিশেষ অনুৰোধ, আমাৰ নিচিনা মহিলাক সহায় কৰক আপোনালোকে। আমি বহুত যন্ত্ৰণাত আছোঁ। আমাৰ এনেকুৱা অৱস্থাতে এৰি দি আকৌ নতুনকৈ সিহঁতে বিয়া পাতিছে, আমি শাস্তি খাব লগা হৈছে। মোৰ 2টা ল'ৰা ছোৱালীৰ মোৰ ভৱিষ্যত শেষ কৰি দিছে সিহঁতে। আৰু সেই গাঁৱৰ মানুহজনো, সেই যোনটো জোনাব আছিল, জোনাবজন আৰু ছেক্ৰেটাৰী, সিহঁতে প্ৰেচিডেণ্ট গাঁৱৰ, তেওঁলোকেও কথাখিনি নজনা নুশুনাকৈ সিহঁতে কথাটো বিয়া নিকাহ কৰোৱাই দিছে।